কোনোবা এটা দিন কেতিয়াবা এনেকুৱা আহে উশাহটো ভালকৈ ল'বলৈও সময় নাপাওঁ আৰু জিঅ'টো যে আজি ওলাই যাব বুলি ভাবিছিলোঁ। দিনটোত ইমানেই কামৰ হেঁচা। নমস্কাৰ, মই লখিমীয়ে আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। সদায় ৰাতিপুৱাৰ কাৰণে মই যোগাৰ কৰি থওঁ, কিন্তু যোৱাকালি ৰাতি ৰেডি কৰিবলৈ নহ'ল। এফালে এতিয়া মই লৈছোঁ দুটুকুৰা ডালচেনি আৰু 2 চামুচ জিৰা আৰু এচামুচ এজোৱাইন লৈছোঁ। আৰু ডালচেনি আমি ৰাতিপুৱা খালী পেটত গৰম পানীৰ লগত উতলাই খালে আমাৰ ফেট বাৰ্ণিং কৰে, ৱেট লছ কৰাত হেল্প কৰে। আৰু জিৰা এজোৱাইনেও ঠিক একেধৰণেই আমাৰ ৱেট লছ কৰাত হেল্প কৰে আৰু ডাইজেশ্যনৰ কাৰণেও ভাল, গেছৰ প্ৰব্লেমো ভাল হয়। জিৰা পানীখিনি খোৱাৰ 10 মিনিটমানৰ পাছত মই গ্ৰীণ টি 1 কাপ খালোঁ আৰু এইফালে চব্জিখিনি মই কাটি দিলোঁ। মাজনীকে আজি ফ্ৰাইড ৰাইচ অলপমান বনাব দিছোঁ ব্ৰেকফাষ্টত, যিহেতু আজিৰ দিনটোত মোৰ বহুত বেছিয়ে কাম আছে, সেইকাৰণে তাইকে ক'লোঁ বোলো তুমি বনাই সকলোকে দিয়া। এতিয়া এইফালে প্ৰথমতে মই চোফাটো ক্লিন কৰিব লৈছোঁ। চোফাটোৰ যিবিলাক ধূলি আছে সেই ধূলিবিলাক ইভাগেটো চাফা কৰিব নোৱাৰি, ভেকুমৰ সহায়তে চাফা কৰিব পাৰি। মাজে সময়ে মই ভেকুম কৰিয়ে চাফ কৰি থাকোঁ আৰু এই ভেকুম ক্লিনাৰটো হৈছে আগাৰো ব্ৰেণ্ডৰ হয় আৰু ইমানেই কম প্ৰাইজত ইমান এটা ভাল ভেকুম হয়। এই ভেকুমটো মই প্ৰায় ইউজ কৰি থকা 1.5 বছৰমান হ'ল। মাজে সময়ে মই চোফা ক্লিন কৰোঁ, বাকী আৰু ঘৰৰ যিবিলাক চাফা কৰিব লগা থাকে ভেকুমেদি সেইটোৱেদিয়ে চাফা কৰোঁ আৰু বহুত বেছি কম প্ৰাইজত হয়। আপোনালোকক লাগিলে মোক ক'ব, লিংকটো মই দি দিম। আগাৰৰ এই ভেকুম ক্লিনাৰটো 3টা এটেচমেণ্ট আহে। এইটো হৈছে টাইলছ আৰু পকা চাফা কৰা, খুব ধুনীয়াকৈ চাফা হয়, ধূলিবিলাক উঠি আহে। আৰু এইফালে মা যাবলৈ ওলাইছে নামলৈ, ওচৰতে নাম আছে, তেওঁক সেইফালে পঠিয়াই ল'লোঁ। এখন ঘৰৰ গৃহিণীগৰাকীয়ে গোটেই ঘৰখনৰ কাম বনৰ লগতে পৰিপাটি কৰি ৰখা, চাফ চিকুণ কৰি ৰখা সকলোখিনি দায়িত্ব নিজৰ ওপৰতে লয় আৰু গোটেই পৰিয়ালটোৰে ভাল লগা বেয়া লগাবোৰ সকলোখিনি চোৱা চিতা কৰে এগৰাকী গৃহিণীয়ে। আৰু যিগৰাকী গৃহিণীয়ে ইমানখিনি কৰে, সকলোৱে খোৱা বোৱা কোনে কি খাই ভাল পায়, কোনে কি বেয়া পায় তাৰ মতেদি বনায়। কেতিয়াবা নিজৰ কাৰণে এক্সট্ৰাকৈ কোনেও বনাই নাখায়। সেইটো কথা আপোনালোক যিসকল গৃহিণীয়ে চাই আছে এই ভিডিঅ'টো মোৰ, তেওঁলোকে এই কথাটো সকলোৱে চাগে মানি ল'ব যে নিজৰ কাৰণে কেতিয়াবা কিবা আপোনালোকে বেলেগকৈ বনাই খাই পাইছেনে বাৰু? নাই পোৱা। কিবা যদি অকণমান কমো হৈছে সেই কমকেই খাই উঠি গৈছে, কিন্তু কেতিয়াও আকৌ নিজৰ কাৰণে বেলেগকৈ বনাই আকৌ অকণমান লৈ নাখায়। আৰু এই গোটেইখিনি কাম বন কৰি সকলোখিনি চোৱা চিতা কৰা গৃহিণীগৰাকী জানো ভাগৰ নালাগে? ভাগৰ লাগে, কিন্তু ঘৰখনৰ সকলোখিনি পৰিপাটি কৰি ৰখাটো নিজৰ দায়িত্ব আৰু কৰ্তব্য বুলি ভাবে আৰু এই কামটোত কোনো ধৰণৰ দৰমহা নাপায়। গোটেই মাহটো তেনেকেই কৰি থাকে, গোটেই বছৰটো এগৰাকী মহিলাই গোটেই কামখিনি তেনেকেই কৰি থাকে। আমাৰ মাহঁতেও কৰিছিলে, আমাৰ মাহঁতেতো খেতি পথাৰ কৰিও এই ঘৰৰ কামবিলাক কৰিছিলে। তেতিয়াতো ভাবিছিলোঁ আমি যে ইমানবিলাক কাম কেনেকৈ কৰে মাহঁতে, কিন্তু এটা দায়িত্ব, এটা কৰ্তব্য সকলোৱে পালন কৰে আৰু যিটো দৰমহা নাথাকে। আৰু যিসকল হাউচৱাইফ তেওঁলোকে তো এইবিলাক কৰেই, আৰু যিসকল ঘৰৰ পৰা জব কৰিবৰ কাৰণে ওলাই যায় তেওঁলোকেও এইবিলাক কৰি ওলাই যায়। কোনোবাই হাউচ হেল্প লয়, কোনোবাই নোলোৱাকেই কৰে। ঠিক তেনেকৈ পুৰুষসকলেও নিজৰ ঘৰখনৰ কাৰণে, নিজৰ পৰিয়ালটোৰ কাৰণে বহুত বেছি কষ্ট কৰে পোহপাল দিয়াৰ কাৰণে। আৰু ইমান কষ্ট পুৰুষ মহিলা সকলোৱে কৰে, তাৰ মাজতে যদি এষাৰ মৰমৰ মাত ইজনে সিজনক দিয়া যায়, এইটো হ'লে একেবাৰে মেডিচিনৰ কাম কৰে। এষাৰ মৰমেৰে মাত, এষাৰ ভাল লগাকৈ কথা ইজনে সিজনক ক'লে সকলোখিনি দুখ ভাগৰ দুয়োজনে পাহৰি যায় আৰু তেতিয়া সুন্দৰকৈ নিজৰ সংসাৰখন সুখ শান্তিৰ মাজেৰে আগুৱাই লৈ গৈ থাকিব পাৰি। আৰু আজি গোটেই ঘৰখনৰ কামখিনি মই কৰিলোঁ চাফ চিকুণ কৰা বিহুৰ কাৰণে। আৰু ফেন 3খনমান মই ঢুকি নাপাওঁ, সেই 3খন মানে চাফা কৰিবৰ কাৰণে আমাৰ ওচৰৰে ভাইটি এজনক মাতিছিলোঁ, সি চাফা কৰি দিলে। বাকীখিনি কৰি মেলি এতিয়া গা ধুওঁ, মানে আজি প্ৰায় 1টা মানেই বাজিলেগৈ, ইমানেই বেছি দেৰি হৈ গ'ল। আৰু এইফালে সুদি সকাম এভাগ আছে ওচৰতে খুৰীহঁতৰ ঘৰত। এই মাইনাজনীৰ কাৰণে ধুনীয়া বিচনা এখন আনিছিলোঁ। মাজনীয়ে মানে উলিয়াই চাইছে, তাই কৈছে যে মা মই এবাৰ উলিয়াই চাওঁ দেই, ভণ্টিৰ কাৰণে কি আনিছা। এইখন এতিয়া লৈ যাবলৈ ওলাইছোঁ। আৰু আজি দুপৰীয়া ভাত ঘৰত বনাব নালাগে, খুৰীহঁতৰ ঘৰতে খাবৰ কাৰণে মাতিছে। আমি গোটেইখিনি তালৈকে বুলি এতিয়া আহিছোঁ। আৰু মানে মোৰ আহোঁ মানে দেৰিয়ে হ'লগৈ, যিহেতু ঘৰত মই ইমানখিনি কাম কৰি ওলাই যাওঁ মানে বহুত বেছি দেৰি হৈছে। মায়েতো কেতিয়াবাতে মাতিছিলে সোনকালে আহিবি বুলি, কিন্তু আহিবলৈ এতিয়া উপায় নাই, ঘৰত কামো ইমান আছিলে আৰু ইমানেই বেছি মোৰ ভাগৰ লাগিছিলে। মই মানে কেনেকৈ ওলাই আহিছোঁ সেইটো আৰু মই নিজেহে গম পাইছোঁ। আৰু সুদি সকামৰ ৰাতিপুৱা নাম ধৰিলে আমাৰ মাহঁতে আৰু ওচৰৰ খুৰীহঁতে মিলি নাম গালে, তাৰপিছতে এতিয়া আৰু ভাত খুৱাইছে। আৰু এইগৰাকী হৈছে মাইনাজনীৰ আইতাক, আৰু
এইগৰাকী হৈছে আমাৰ ওচৰৰে বোৱাৰী হয় আৰু মাইনাজনী যে তাই অকল শুইয়ে থাকে। যেনে তেনে মই অকণমান চকুকেইটা মেলাব বিচাৰিছোঁ আৰু মোৰ কোলাত ইমান ধুনীয়াকৈ আছে, তাই আমনিয়ে কৰা নাই অকণো। মাকো ওচৰতে বহিয়ে আছে বাৰু। এইফালে গুলপীয়া কাপোৰ পিন্ধি থকা গৰাকী মাক মাইনাজনী, আৰু তাইক নামটো আমাৰ মাজনীয়ে দিছে পংখী বুলি। খুব ধুনীয়াকৈ নামটো দিছে আৰু তাইক বহুত সময় ল'লোঁ। ভাত পানী খাই এতিয়া আহিলোঁ আমি ঘৰলৈ, আৰু ঘৰলৈ আহি পাওঁতে 4টা বাজিয়ে গ'ল। মোৰ এইফালে মেচিনত কাপোৰখিনি আছিলে, মেলিবলৈ সময়ে নাপালোঁ। সেইকাৰণে ৰ'দো গ'লগৈ বোলো ইয়াতে মেলি দিওঁ আৰু ফাৰ্ষ্ট ফ্ল'ৰৰ ইয়াতে বতাহতে শুকাই যাব বুলি ইয়াতে দিবলৈ আহিলোঁ। ইমানেই বেছি ভাগৰ লাগিছিল মানে মই আজি যেন মানে জিৰটো মোৰ ওলাই যাবগৈ আৰু কাম কৰিবলৈ যেন গাত অকণমানো বলেই নাই, তেনেকুৱা হৈ গৈছেগৈ। তথাপিও কাপোৰখিনি দিবলৈ আহিলোঁ মানে নহ'লে গোন্ধাই যাবও পাৰে মেচিনত ধুই থোৱা কাপোৰ। বাৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আজিলৈ আহিছোঁ, বাই।